শিক্ষকসকলৰ কোনো প্ৰমোচনৰ সুবিধা নাই এতিয়া আমি প্ৰস্তাৱ কৰিছো যে শিক্ষকসকল যদি নিযুক্তি পাইছে তেওঁ এলপি টিচাৰ হিচাপে তেওঁ ইউপি টিচাৰলৈ প্ৰমোচন পাব পৰাৰ ব্যৱস্থা আমি কৰি আছো যিজন আপাৰ প্ৰাইমেৰী টিচাৰ তেওঁ হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰলৈ তেওঁ প্ৰমোচন পাব পাৰিব প্ৰভাইডেড তেওঁৰ ৰিকুইজিট কোৱালিফিকেশ্যন আছে বহুত এমএ এমএসসি বা এমকম পাছ কৰি পেলাই গ্ৰেজুৱেট টিচাৰ হিচাপে যোগদান কৰিছে তেওঁৰ বিএডও আছে এতেকে তেখেতৰ যেহেতু মাষ্টাৰ্ছ ডিগ্ৰী আছে সো হি অৰ সি উইল বি এলিজিবল টু বি প্ৰমোটেড টু পিজিটি গতিকে পিজিটি টিচাৰৰ ৰিক্ৰুটমেণ্টত ডাইৰেক্ট ৰিক্ৰুটমেণ্টটো থাকিব প্ৰমোচনেল ৰিক্ৰুটমেণ্টটো থাকিব প্ৰমোচনেল ৰিক্ৰুটমেণ্ট 20% হ'ব ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 80% হ'ব এইবিলাক কথা মই তেওঁলোকৰ লগত আলোচনা কৰিম গতিকে আমাৰ অন্য কৰ্মচাৰীৰ ক্ষেত্ৰত যেটো প্ৰমোচনৰ সুবিধা থাকে সেইটো আমি শিক্ষকৰ ক্ষেত্ৰত প্ৰমোচনৰ সুবিধাটো আমি ইন্ট্ৰোডিউস কৰিব বিচাৰিম